বিজেপি নেতা গ্ৰেপ্তাৰৰ দাবীত দ্বিতীয় দিনাও উত্তপ্ত ৰঙিয়া থানাৰ সন্মুখত ধৰ্ণা শতাধিক লোকৰ। আজিও সন্ধান নাই ধৰ্মেন্দ্ৰ নাথৰ। 25 ডিচেম্বৰত ৰঙিয়াৰ খৈৰাবাৰীৰ বনভোজ খাবলৈ যোৱা এজন যুৱক নিৰুদ্দেশ হোৱাক লৈ দুদিন ধৰি ৰঙিয়া থানাত উত্তপ্ত কৰিছে ৰাইজে। ভোজ ভাত খাই উভতি আহি থকাত ধৰ্মেন্দ্ৰ নাথে নিজৰ বাইকখনেৰে হিমাংশু কাকতি নামৰ যুৱকজনৰ মাৰুতি বাহনত সামান্য খুন্দিওৱাৰ ফলত দুয়োজনৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। হিমাংশু কাকতি আৰু তেওঁৰ সংগীসকলে ধৰ্মেন্দ্ৰ নাথক অতি বেয়াকৈ মাৰধৰ কৰা বুলি অভিযোগ উঠে। ঘটনা সংঘটিত হোৱা দিনাৰ পৰা বৰ্তমানলৈ নিৰুদ্দেশ হৈ আছে ধৰ্মেন্দ্ৰ নাথ। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বুধবাৰে নিশা হিমাংশু কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব আহিছিল ৰঙিয়া আৰক্ষী থানাত। আজি দিনৰ ভাগত ৰাইজে থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাৰ সন্মুখত বহি ধৰ্ণা দিয়ে। মই বৰ দুখেৰে ক'ব লগা হৈছো, মোৰ সেইটো ভতিজা হয়, কিন্তু যোৱা 25 তাৰিখে খ্ৰীষ্টমাছৰ দিনাখনে খানা খাইছিল। তেওঁ দুটা দল আছিল, তাতে সেই দুই দলৰ ভিতৰত অন্তত এখন গাড়ীৰ বিনিময়ত বিৰাট ডাঙৰকৈ এখন কাজিয়া হৈছিলে। সেই কাজিয়াখনত কিন্তু হিমাংশু আছিল, তেওঁৰ নাম হিমাংশু কাকতি বুলি এজন ল'ৰা আছে, তেওঁৰ লগত পাৰ্টিটোত প্ৰায় 12-14জন মানুহ আছিলে। তাৰপিছত সেইজনে আমি তেওঁৰহে নাম শুনিছোঁ, কিন্তু তেওঁৰ নামত আমি এজাহাৰো দাখিল কৰিছোঁ। আজি থানাৰ সন্মুখত আমি আজি নহয় যোৱাকালিও আমি ইয়াতে অৱৰোধ কৰিছোঁ ৰাস্তা। তাৰপিছত আমি থানা ঘেৰাও কৰিছোঁ, কিন্তু আমি থানাৰ পৰা কোনো OC-ৰ পৰাই হওক বা কোনো পুলিচৰ পৰাই হওক সঁহাৰি নাপালোঁ। কিয় নাপালোঁ? পাব লাগিছিল নহয়। আমি যদি ৰাইজে সঁহাৰিয়ে নাপাওঁ, আজি থানাৰ ওচৰত আমাৰ এখন থানা ৰঙিয়াৰ ভিতৰত আমি যিমান আঞ্চলিক মানুহ আছোঁ, যিমান গাঁও আছোঁ, যিমান আমাৰ তাৰমানে মানুহ আছে, আমাৰ ৰঙিয়াখনে থানা, ক'তো শাখা চাখা নাই। গতিকে এই থানাই যদি আমাক বিচাৰ কৰি দিব নোৱাৰে, তেতিয়াহ'লে আমি ল'ৰা কেনেকৈ পাম? ল'ৰা মৰিছে নে জীয়াই আছে, সেইটোৰ বাবে আমি এতিয়া সজাগ হৈ আহিছোঁ যে জীৱিত হ'লেও লাগিব, আমাৰ মৰা মৃত্যু হ'লেও লাগিব, আমি কেতিয়াও এৰি নাযাওঁ। আশ্বাস মানে এতিয়ালৈকে পোৱা নাই। যোৱাকালি ৰাতি 11টা বজালৈকে ইয়াত থানাত আছিলোঁ। তাৰপিছত থানাৰ মানুহে কৈছে যে 24 ঘণ্টাৰ ভিতৰত ল'ৰাটোক ওলাই দিম। এতিয়া 24 ঘণ্টাৰ ভিতৰত ওলাই দিম বুলি কৈছে, সেইটোৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। আৰু যদি 24 ঘণ্টাৰ ভিতৰত মোক ল'ৰাটো ওলাই নিলে আমি কওঁ তেতিয়াহ'লে প্ৰতিবাদ কৰিম। আৰু যি হিমাংশু কাকতি যি আমাৰ ভাগিনক মানে মাৰি আমাক সুস্থ অৱস্থাৰ হাত য'ত যেনেকৈ ৰাখিছে ওলাই দিয়ক। আৰু যদি ওলাই দিব নোৱাৰে তেতিয়াহ'লে ল'ৰা ওলাই নিদিলেও হিমাংশু কাকতিক এৰেষ্ট কৰিব লাগে। মই সেইখিনিয়ে জানো। আৰু দুখী শাস্তি দিব লাগে, যেনেকৈ মাৰিছে তেনেকৈ তেওঁকো শাস্তি দিয়ক। 3 দিন হ'ল, যিহেতু আজি 3 দিন হ'ল, 3 দিনলৈকে এতিয়া কোনো সন্ধান হোৱা নাই। সেইকাৰণে আমাৰ ন্যায় লাগে কাৰণে এনেকৈ বহি আছোঁ, একো সিদ্ধান্ত দিয়া নাই। আশ্বাস মানে 5টা বজালৈকে কিবা কৈছে, সেইকাৰণে বহি আছোঁ। বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট MV Live।